কথা যেনেকে আমি দিছিলো সেই প্ৰতিশ্ৰুতিক বাস্তৱত ৰূপায়িত কৰিবৰ বাবে যোৱা 3.5 বছৰে আমি আমাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছিলো। আজি মই আপোনালোকৰ আগত কবলৈ পাই সুখী হৈছো যে প্ৰথম বছৰতে যিসকল আইমাতৃয়ে নিয়মীয়াকৈ লোন পৰিশোধ কৰি আছিলে কিন্তু কোভিডৰ কাৰণে লোন পৰিশোধ কৰিব যাওঁতে অসুবিধাৰ সন্মুখীন হৈছিলে তেনে ৰাজ্যৰ 8,72,739 গৰাকী মহিলাক আমি তেওঁলোকে লোৱা লোন যাতে ঘূৰাই দিবলৈ সুবিধা পায় তাৰ বাবে 1600 কোটি টকা ব্যয় কৰি 25,000 টকা পৰ্যন্ত তেওঁলোকক আমি সহায় আগবঢ়াইছিলো। ইয়াৰ পিছত কেটেগৰী 2 অৰ্থাৎ যিসকল মহিলাই লোন পৰিশোধ কৰি আছিল কিন্তু বিগত 3-4 মাহে লোনটো ঘূৰাই দিব পৰা নাছিল তেনেকুৱা 97,938 গৰাকী মহিলাক আমি 190 কোটি টকা তেওঁলোকে লোৱা লোন আমি বেংকত উভতাই দি তেওঁলোকক আমি ঋণৰ পৰা মুক্ত কৰাৰ বাবে চেষ্টা কৰিছিলো। ইয়াৰ পিছত আমি আৰু এচাম মহিলাক সহায় কৰিছিলো যিচাম মহিলাই 25,000 টকা পৰ্যন্ত বেংকক লোন উভতাই দিবলৈ আছিল তেনে মহিলাসকলকো আমি 291 কোটি টকা বেংকক পৰিশোধ কৰি বিভিন্ন স্থানত সভা সমিতি অনুষ্ঠিত কৰি নো ডিউজ অৰ্থাৎ বেংকে আজিৰ পৰা আপোনালোকৰ লগত আমাৰ কোনো লেনদেন নাই এতিয়া আপোনালোকে বেংকৰ পৰা ভৱিষ্যতেও লোন ল'ব পাৰিব তেনেকে লিখি দিয়া নো ডিউজ সাৰ্টিফিকেট আমি 2,22,949 গৰাকী আইমাতৃৰ মাজত বিতৰণ কৰিছিলো। আজি সেই শৃংখলতাতে আমি আন এচাম মহিলাক সহায় কৰাৰ বাবে ইয়াত সমবেত হৈছো যিচাম মহিলাই 50,000 টকা পৰ্যন্ত বেংকৰ পৰা লোন লৈছিল বা লোন ঘূৰাই দিব আছিলে 25,000 টকালৈকে যিসকলে লোন লৈছিল তেওঁলোকক আমি যোৱা বছৰ নো ডিউ সাৰ্টিফিকেট দিছিলো এইবাৰ আমি 25,000 পৰা 50,000 টকালৈকে যিসকলে বেংকৰ পৰা বা আমাৰ বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈছিলে তেওঁলোকৰ লোন চৰকাৰে উভতাই দি আজি আমি আপোনালোকক এই সভাৰ পিছতে ব্লক অনুসৰি নো ডিউ সাৰ্টিফিকেটখন আমি দিম তেনে এক অনুষ্ঠানৰ আজি আমি যোৰহাটত আৰম্ভণি কৰিছো। এই আঁচনিখনৰ জৰিয়তে কেটেগৰী 3 এই আঁচনিখনৰ জৰিয়তে সমগ্ৰ অসমত 78,046 গৰাকী আইমাতৃ উপকৃত হ'ব আৰু এই আইমাতৃসকলৰ লোন উভতাই দিবলৈ যাওঁতে চৰকাৰে ৰাজকোষৰ পৰা 223 কোটি টকা ব্যয় কৰিব। আমি যেতিয়া পৰিসংখ্যা চাইছিলো যে 25ৰ পৰা 50,000 টকালৈকে ঋণ লৈ এতিয়ালৈকে উভতাই দিব নোৱাৰা আটাইতকৈ মহিলা কোন জিলাত বেছি আছে তেতিয়া আমাৰ সন্মুখত যিটো পৰিসংখ্যা আহিছিলে যোৰহাট জিলাতে 12,647 গৰাকী মহিলাই 25ৰ পৰা 50,000 টকা লোন লৈ উভতাই দিব নোৱাৰা অৱস্থাত থকা মহিলা আটাইতকৈ আমি যোৰহাট জিলাতে সৰ্বাধিক দেখা পাইছিলো। যোৰহাটৰ পিছত
ডিব্ৰুগড়ত 8,351 গৰাকী, গোলাঘাটত 5,119 গৰাকী, ধুবুৰীত 4,592 গৰাকী আৰু ধেমাজিত 4,560 গৰাকী মহিলা এই ধৰণে লোন ঘূৰাই দিব নোৱাৰা অৱস্থাত আছিল। সেয়েহে এই বিশেষ অনুষ্ঠানটোৰ আৰম্ভণি আমি যোৰহাট জিলাতে কৰিবলৈ সিদ্ধান্ত লৈছিলোঁ